তো মনে হল কেনেবাকৈ দেখিছে আপোনাৰ চাৰিফালে খালি এটা কথাই ওলাই আছে যে আপোনাৰ যদি স্মাৰ্ট মিটাৰ হৈছে তো আপোনাৰ বহুত অসুবিধা হৈছে, আপোনাৰ বিল বহুত বাঢ়িছে, তো অনেক বাতৰি ওলাই আছে। কিন্তু আজি আপোনাক দেখাম আপোনাৰ স্মাৰ্ট মিটাৰ হোৱাৰ কাৰণে কি সুবিধা হৈছে। মানুহৰ স্মাৰ্ট মিটাৰ হোৱাৰ পৰা মানুহৰ কিছুমান সুবিধা হৈছে কিন্তু বহুতো নাজানে। আপোনাৰ কি সুবিধা হৈছে মই সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছো। তো বন্ধুসকল তাৰ কাৰণে মোক আপোনাৰ এটা এপৰ প্ৰয়োজন হ'ব আৰু এপটো ডাউনলোড কৰাৰ পিছত আপোনাক মই দেখাব পাৰিম আপোনাৰ কি সুবিধা হৈছে। তাৰ কাৰণে আপুনি প্লে ষ্টৰত যাব, গৈ পেলাই চাৰ্চ কৰিব মাই বিজুলী। মাই বিজুলী চাৰ্চ কৰিটো প্ৰথমতে এপ পাব, এপটো আপুনি ডাউনলোড কৰি ল'ব। যেহেতু মোৰ ডাউনলোড কৰা আছে মই অপেন কৰিছো। তো অপেন কৰাৰ পিছত আপুনি ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। যেহেতু মোৰ ৰেজিষ্টাৰ কৰা আছে আৰু ৰেজিষ্টাৰ কৰিবলৈ একো টান নহয়। ৰেজিষ্টাৰ কৰিবৰ কাৰণে খালি চিম্পল আপোনাৰ যিটো কনজিউমাৰ নাম্বাৰ থাকে, আপোনাৰ যিটো মানে কনজিউমাৰ নাম্বাৰ থাকে, নাম্বাৰটো দি পেলাই আপুনি চাৰ্চ কৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলখিনি আহি যাব। মোৰ যেহেতু ৰেজিষ্টাৰ কৰা আছে মই লগ ইন কৰিবৰ কাৰণে মোৰ মোবাইল নম্বৰটো দি লৈছো। তো মোবাইল নম্বৰটো দিয়াৰ পিছতে আপোনাৰ মোবাইল নম্বৰ এটা OTP যাব আৰু OTPটো আপুনি ফিল কৰাৰ লগে লগে আপোনাৰ যিটো এপ আপোনাৰ খোল খাব। তো বন্ধুসকল OTPটো দিয়াৰ পিছতে আপোনাৰ কনজিউমাৰ নম্বৰটো আহি যাব। আপুনি খালি কনজিউমাৰ নম্বৰটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি দেখিব এইটো আপোনাৰ এপটোৰ ডেস্কবৰ্ড। ইয়াত আপুনি সকলোখিনি ডিটেইল পাই যাব। আপোনাৰ কাৰ নামত আছে, আপোনাৰ কনজিউমাৰ নম্বৰ কি হয়, সকলোখিনি ইয়াত পাই যাব। তো মই ইয়াত আপোনাক দেখাই আছো, ওপৰত দেখিছে মোৰটো বেলেঞ্চ দেখাই আছে। মানে আপুনি কিমান ইউজ কৰিছে, আপোনাৰ এই বেলেঞ্চটোৰ ওপৰত দেখাই থাকিব যে আপোনাৰ কিমান আৰু আছে। সেই সকলোখিনি ইয়াত দেখা পাব। লগতে আপুনি ইয়াত ৰিচাৰ্জ কৰিব পাৰে। ৰিচাৰ্জটো ক্লিক কৰি আপুনি নিজৰ ইচ্ছামতে আপুনি 100 টকাৰ পৰা ৰিচাৰ্জ কৰিব পাৰে। তাৰপিছতে ইয়াত যিটো ভিউ ৰিচাৰ্জ বুলি লিখা আছে সেইটো ক্লিক কৰি আপুনি ইয়াত চাব পাৰে আপোনাৰ মানে কিমান ইউনিট ডেইলি ইউজ হৈছে। মোৰ দেখাই আছে 1.92 মানে মোৰ এভাৰেজ আপোনাৰ ইউজ হৈ আছে। লগতে আপোনাৰ কিমান ডেইলি কিমান টকা খৰচ হৈ আছে। ইয়াত দেখিছে মোৰ 17 টকা 53 পইচা আপোনাৰ মোৰ ডেইলি খৰচ হৈ আছে। ইয়াত আপোনাৰ সকলোখিনি গ্ৰাফ পাই যাব, মানে কিমান আপোনাৰ দিন টু দিন আপোনাৰ সকলোখিনি গ্ৰাফ পাই যাব। 7 দিনৰ পাব, মাহৰ পাব, বছৰেকৰ পাব, মানে সকলোখিনি আপুনি ইয়াত গোটেই গ্ৰাফটো পাই যাব যে আপোনাৰ কিমান সময়ত কিমান আপোনাৰ লাইন খৰচ হৈ আছে। তো বন্ধুসকল ইয়াৰ পৰা আপোনাৰ কি সুবিধা আছে মই তাকে বুজাইছো শুনক। মানে কি আমাৰ আগতে কি হয় আপোনাৰ পোষ্টপেডত আমাৰ বিল আহে, মানে আপোনাৰ লাইটৰ বিলটো আহে মাহেকৰ মূৰত 600 হওক 700 হওক বিলটো আহে আৰু পিছৰ মাহত আমি সম্পূৰ্ণ বিলটো পে কৰাৰ পিছতহে আমি মানে লাইনটো পাওঁ। কিন্তু এতিয়া আপোনাৰ কি হৈছে, যেতিয়া আপোনাৰ ৰিচাৰ্জ কৰা হৈছে আপুনি ইচ্ছামতে পাৰে। আপুনি যদি বোলে 100 টকা এটা বোলে মই ৰিচাৰ্জ কৰো, কেইদিনমানৰ পিছত বোলে আকৌ 100 টকা কৰো আপুনি কৰিব পাৰে। মানে আপোনাৰ হাতত যেতিয়া পইচা আহে আপুনি ইচ্ছামতে ৰিচাৰ্জ ভৰাই থব পাৰে আৰু আপুনি নিজৰ কণ্ট্ৰলত ৰাখিব পাৰে যে মই কিমান টকা ব্যৱহাৰ কৰিছো বা কিমান লাইন খৰচ আপুনি ক'ব পাৰে বা আপুনি ব্যৱহাৰটো নিজৰ মতে ৰাখিব পাৰে। কিন্তু আগতে আমাৰ কি হয়, যেতিয়া আমি বিন্দাছ আমি পুৰা লাইন খৰচ কৰি দিওঁ, বিল মাহেকৰ মূৰত আহে পে কৰি দিওঁ বছ। কিন্তু এতিয়া মানে আপোনাৰ সুবিধা এটাই হৈছে আপুনি লাইন নিজে নিজৰ কণ্ট্ৰলত ৰাখিব পাৰে আৰু আপুনি ইচ্ছামতে মানে আপুনি লাইনটো খৰচ কৰিব পাৰে। তো মানুহসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু লগতে চেনেলটো নতুন আছিলে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' সদায় পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমান আছিল। তো আজিলৈ বাই বাই।